নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এতিয়া কংগ্ৰেছত মুখ্য আঘাত দেখিবলৈ পোৱা গৈছে ৰঙিয়াত এবাৰ কংগ্ৰেছত পদত্যাগৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে এজনৰ পিছত আনজনে কৰিছে পদত্যাগ আৰু পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে এনেদৰে মুখ্য আঘাত পৰিছে এবাৰ কংগ্ৰেছত সবিশেষ লৈ আহিছো এই মুহূৰ্তত এবাৰ কংগ্ৰেছত মুখ্য আঘাত পঞ্চায়ত নিৰ্বাচনৰ মাজতে ৰঙিয়া কংগ্ৰেছত মুখ্য আঘাত ৰঙিয়াৰ কংগ্ৰেছত এবাৰ মুখ্য আঘাত দেখিবলৈ পোৱা গৈছে পদত্যাগ কৰিলে ৰঙিয়া ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন কলিতাই পদত্যাগ কৰিলে আৰু পাণ্ডুৰী জিলাৰ পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নিপন ভূঞাক সমৰ্থন জিতেনৰ আৰু বৰ্তমান সময়ত কংগ্ৰেছৰ প্ৰাসংগিকতা নাই বুলি তেওঁ উল্লেখ কৰিছে কংগ্ৰেছৰ ভিতৰাচৰাত কোনো নীতি নিয়ম নাই বুলিও অভিযোগ উত্থাপন জিতেন কলিতাই এনেদৰে কেইবাটাও অভিযোগ উত্থাপন কৰিছে এই মুহূৰ্তত আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো ৰঙিয়া কংগ্ৰেছত এবাৰ পদত্যাগৰ জোৱাৰ উঠিছে পঞ্চায়ত নিৰ্বাচনৰ মাজতে ৰঙিয়া কংগ্ৰেছত এবাৰ মুখ্য আঘাত দেখিবলৈ পোৱা গৈছে পদত্যাগ কৰিলে ৰঙিয়া ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন কলিতাই পাণ্ডুৰী জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী নিপন ভূঞাক সমৰ্থন জিতেন কলিতাৰ আৰু বৰ্তমান সময়ত কংগ্ৰেছৰ প্ৰাসংগিকতা নাই বুলি উল্লেখ কৰা হৈছে বৰ্তমান সময়ত কংগ্ৰেছৰ যেটো প্ৰাসংগিকতা নাই বুলি উল্লেখ কৰিছে জিতেন কলিতাই কংগ্ৰেছৰ ভিতৰাচৰাত কোনো নীতি নিয়ম নাই কোন ধৰণৰ নিয়ম তেওঁলোকে মানি নচলে বুলি উল্লেখ কৰিছে জিতেন কলিতাই যাৰ বাবে এবাৰ পদত্যাগ কৰিবলৈ বাধ্য হৈছে জিতেন কলিতা ৰঙিয়া কংগ্ৰেছত পদত্যাগৰ জয় দেখিবলৈ পোৱা গৈছে আৰু পঞ্চায়ত নিৰ্বাচন যেটো সমাগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কিন্তু এনেদৰে মুখ্য আঘাত দেখিবলৈ পোৱা গৈছে এবাৰ জিতেন কলিতাই এবাৰ পদত্যাগ কৰিছে কংগ্ৰেছত ৰঙিয়া কংগ্ৰেছত পদত্যাগৰ জোৱাৰ উঠিছে পঞ্চায়ত নিৰ্বাচনৰ মাজতে ৰঙিয়া কংগ্ৰেছত মুখ্য আঘাত পদত্যাগ কৰিলে ৰঙিয়া ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন কলিতাই তেওঁৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম মই আজি 2 দশক ধৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত থাকি বুথ পৰ্যায়ৰ পৰাই ব্লক পৰ্যায়লৈকে বিভিন্ন পদত থাকি দলৰ সেৱা আগবঢ়াই আহিছিলোঁ মই মোৰ দলৰ পৰা অব্যাহতি লৈছোঁ অৰ্থাৎ মই পদত্যাগ পত্ৰ জাতীয় কংগ্ৰেছৰ পদত্যাগ পত্ৰ দাখিল কৰিছোঁ আচলতে বৰ্তমান সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাসংগিকতা নাই কাৰণ এই দলটোৰ মাজতে বিভিন্ন বিশৃংখলৰ সৃষ্টি হৈছে কোনো ধৰণৰ প্ৰশাসনিক নিয়ম নীতি ভংগ কৰি কাম কাজবোৰ চলাই থকা হৈছে বিভিন্ন জন ব্যক্তিয়ে খেল খুচি মতে কামবোৰ কৰি থাকে ৰাইজৰ মাজত কোনো ধৰণৰ আস্থা নাই এতিয়া এই দলটোৰ ওপৰত আনহাতে বৰ্তমান অসমত যিখন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে চলাই আছে এই চৰকাৰখনৰ প্ৰতি অসমৰ ৰাইজে বাৰুকৈ আকৰ্ষিত হৈছে মাননীয় সাংসদ দিলীপ শইকীয়াদেৱ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি তেখেতৰ নেতৃত্বত যি ধৰণে জনসাধাৰণৰ মাজত সোমাই ৰাইজৰ মাজত সোমাই দল পৰিচালনা কৰিছে মাননীয় বিধায়ক হবিশ কলিতাদেৱ তেখেতে ৰঙিয়া বিধানসভা সমষ্টিৰ প্ৰতিটো চুকে কোণে তেখেতে যি ধৰণে ৰাইজৰ মাজত সেৱা আগবঢ়াই আছে তেখেতৰ এই সেৱাত ৰঙিয়াবাসী ৰাইজে অতিকৈ উৎফুল্লিত হৈছে পঞ্চায়ত নিৰ্বাচনত আমি আটাইতকৈ সৌভাগ্যৱান বুলি ক'ব লাগিব কাৰণ দীৰ্ঘ সময় ধৰি সমাজৰ লগত জড়িত মোৰ ভাতৃপ্ৰতিম নিপন ভূঞাদেৱ তেওঁ এজন অতিকৈ সামাজিক ব্যক্তি তেওঁ পাণ্ডুৰী মৌজাৰ পৰা জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে থিয় দিছে গতিকে তেখেতক পাই আমাৰ পাণ্ডুৰী মৌজাৰ লগতে আমাৰ বৈদ্যগড় অঞ্চলৰ ৰাইজে অতিকৈ আনন্দত উৎফুল্লিত হৈ পৰিছে আৰু সেয়েহে ৰাইজৰ আহ্বান মৰ্মে ময়ো তেখেতক সহায় কৰাৰ কাৰণে আগবাঢ়িছোঁ আৰু নিশ্চয় আশা ৰাখিছোঁ তেখেতৰ প্ৰতিদ্বন্দ্বী কোনো নাথাকিব প্ৰতিদ্বন্দ্বিতাত নাহে তেখেত
বিপুল ভোটত জয়যুক্ত হ'ব আৰু তাৰে অংশীদাৰ হ'ব পাই মই অতিকৈ আনন্দিত।